নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 জুলাই। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে জানি লওক 7 টাকৈ নতুন নিয়ম। অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। 31 জুলাইৰ পূৰ্বে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে নতুন নিয়ম সলনি হৈছে। 1 আগষ্টত এইকেইটা নতুন নিয়মত আপোনাৰ বেংক একাউণ্টত 3000 টকা সোমাব। কোনে টকা লাভ কৰিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, আগষ্ট মাহতে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। আজি কৰি ৰাখক এইকেইবিধ নথিপত্ৰ। আপুনি আপোনাৰ গোটত 10,000 টকাৰ চেক পাইছেনে? তেনে ক্ষেত্ৰত এতিয়া আপুনি 25,000 টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। আপোনাৰ ৰেচন কাৰ্ড আছেনে? তেনে ক্ষেত্ৰত সম্পূৰ্ণকৈ জানি লওক। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ। আপুনি মোবাইল নম্বৰ লিংক কৰিলে নে? যদি আপুনি এতিয়ালৈকে কৰা নাই, আজি আপুনি কৰাই লৈ লওক। অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। আৰু 1 আগষ্টৰ পৰা আপুনি নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। যদি আপুনি এই কাম নকৰে, তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডৰ চাউলৰ লগতে চেনি, দালি, নিমখ লগতে নাপাব দালি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। চৰকাৰে 7টা কি নতুন নিয়ম বান্ধি দিছে সম্পূৰ্ণকৈ জনাই আছো, আপোনালোকে ভালদৰে মন কৰিব। নম্বৰ 1, হিতাধিকাৰীসকলে ই-পছ মেচিনত আঙুলি ছাপ, OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব এতিয়াৰ পৰা। নম্বৰ 2, ই-পছ স্ক্ৰীনত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। এতিয়াৰ পৰা ই-পছ মেচিনত যেতিয়া আপুনি আধাৰ নম্বৰটো এণ্টাৰ কৰিব, লগে লগে মোবাইল নম্বৰ শ্ব' হ'ব আৰু মোবাইল নম্বৰত OTP আহিব। নম্বৰ 3, ই-পছ মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব আৰু হিতাধিকাৰী উপস্থিত থাকিব লাগিব তাতে। নম্বৰ 4, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব। নম্বৰ 5, হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি ই-পছ মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব লাগিব। নম্বৰ 6, মোবাইল নম্বৰ প্ৰাইমেৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব। নম্বৰ 7, OTP ভুল বা বিলম্ব হ'লে পুনৰ চেষ্টা কৰিব লাগিব। 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে মোবাইল নম্বৰ লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰি ৰাখক। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছেনে? যদি নাই, আজি আপুনি লিংক কৰি লৈ লওক। অন্যথা 1 আগষ্টৰ পৰা ৰেচন কাৰ্ড থাকিলে এইকেইবিধ সামগ্ৰী আপুনি নাপাব। শোণিতপুৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। আপোনাৰ জিলাত এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি জাৰি কৰিছে, তেনে ক্ষেত্ৰত 31 জুলাইৰ পূৰ্বে কৰাই লৈ লওক। অন্যথা 1 আগষ্টৰ পৰা আপুনি ৰেচন কাৰ্ডৰ চাউলৰ লগতে চেনি, দালি, নিমখ লগতে এইকেইবিধ সামগ্ৰী নাপাব। লগতে ৰেচন কাৰ্ড থাকিলে মিঠাতেল আৰু চাহপাতো প্ৰদান কৰিব। কিন্তু কেতিয়াৰ পৰা এই সুবিধা দিব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই। যেতিয়া ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব। আৰু নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ্থী সকলো শিক্ষাৰ্থীয়ে ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত টকা প্ৰদান কৰা হ'ব। আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চলিব এই বিশেষ অভিযান। 21জনকৈ শিক্ষাৰ্থীয়ে 10জোপাকৈ গছপুলি ৰোপণ কৰিব। নৱম শ্ৰেণীৰ পৰা ইয়াৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে সংযুক্ত হ'ব। যিসকলে এই গছপুলি ৰোপণ কৰিব সেইসকল অভিযান সংযুক্ত হ'ব আৰু তেওঁলোকক বৃক্ষ বন্ধু হিচাপে প্ৰমাণপত্ৰ দিয়া হ'ব। কিছুদিন পিছতে ইয়াৰ বাবে আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া আৰু সকলোৱে পঞ্জীয়ন কৰিব লাগিব। গছপুলিসমূহ জীয়াই থাকিলে আপোনাৰ বেংক একাউণ্টত 1500 টকা লাভ কৰিব। হয়, ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ। অমৃত বৃক্ষ অভিযানৰ জৰিয়তে ৰোপণ কৰা হ'ব এই বৃক্ষ। 10 লাখ শিক্ষাৰ্থীৰ জৰিয়তে ৰোপণ কৰা হ'ব এই গছপুলিসমূহ। আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষ ৰোপণ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে লাখ লাখ হিতাধিকাৰীৰ চিন্তা কৰাৰ প্ৰয়োজন নাই পুনৰ হিতাধিকাৰীৰ মুখত হাঁহি বিৰিঙিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি আগষ্ট মাহৰ পৰা আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনি তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে আগষ্ট মাহৰ পৰাই পাব বৃদ্ধ পেঞ্চন আঁচনি ধনৰাশি বিধৱা পেঞ্চনৰ ধন লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকাও লাভ কৰিব শ্বহীদ কুশল কবলৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকাও লাভ কৰিব অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকাও লাভ কৰিব মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্ট মাহতে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সকলো আঁচনিৰ টকা সোমাই দিব অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব 1 আগষ্টত আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বন্ধ হোৱা ৰেচনৰ বিতৰণ প্ৰক্ৰিয়া আগষ্ট মাহৰ পৰাই ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব দালি চেনি আৰু নিমখ কথা দি কথা ৰাখিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বাজেটত গ্ৰহণ কৰা হৈছে ৰেচনক লৈ ডাঙৰ সিদ্ধান্ত আৰু মাত্ৰ 18 দিন বাকী অৰুণোদয় হিতাধিকাৰীৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিব যিসকল অৰুণোদয়ৰ হিতাধিকাৰী এতিয়ালৈকে কেৱাইচি ফৰ্ম জমা দিয়া নাই 31 জুলাইৰ পূৰ্বে কেৱাইচি ফৰ্ম জমা দিব লাগিব অন্যথা ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি বঞ্চিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীক কেৱাইচি কৰিবলৈ আহ্বান জনাইছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভোটাৰ ৰাজনীতি কৰি ভগৱান ৰামক প্ৰতাৰণা কৰিলে বিজেপিয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিজেপিৰ বিৰুদ্ধে ৰাম ভক্তসকলে মনত সাংঘাতিকভাৱে দুখ পাইছে ৰাম মন্দিৰৰ লুণ্ঠনকাৰীক ফাঁচি দিয়ক দিল্লীত সংবাদমেল পাতি গৰ্জন অৰবিন্দ কেজৰিৱালে হয় ৰাম মন্দিৰক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে আচলতে অৰবিন্দ কেজৰিৱালে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব প্ৰথমতে কি মন্তব্য কৰিছে সম্পূৰ্ণকৈ আপোনালোকে জানি লওক অযোধ্যা ৰাম মন্দিৰৰ ধন আৰু ৰত্ন লুণ্ঠনকাৰীক কঠোৰ শাস্তি দিয়ক বুলি দাবী জনাইছে অৰবিন্দ কেজৰিৱালে ৰাম ভক্তক কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব আৰু ৰাম মন্দিৰৰ লুণ্ঠনকাৰীক কোনেও ৰক্ষণাবেক্ষণ নিদিব ৰাম মন্দিৰৰ প্ৰকৃত লুণ্ঠনকাৰী বাচি আছে কেৱল এয়াই নহয় বৰমূৰীয়াসকল বাচি গ'ল আৰু সৰু সৰু মানুহবোৰ ধৰি আনিলে ৰাম মন্দিৰৰ লুণ্ঠনত বিজেপিৰ ডাঙৰ নেতা জড়িত হৈ আছে ভগৱান ৰামৰ লগতো ভয়ংকৰ প্ৰতাৰণা কৰিলে বিজেপিয়ে ৰাম মন্দিৰৰ ভয়ংকৰ কেলেংকাৰীৰ বিৰুদ্ধে হ'ব ৰাষ্ট্ৰজোৰা স্বাক্ষৰ অভিযান কোটি লোকৰ আৱেগ অনুভূতিৰ সৈতে খেলা কৰা সহ্য কৰা নহ'ব ৰাম মন্দিৰৰ কেলেংকাৰীয়ে বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে গৰ্জন দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল হয় অৰবিন্দ কেজৰিৱালে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব পাৰে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইৰাণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আমেৰিকাই পুনৰ ইৰাণ আমেৰিকাৰ ভয়ংকৰ যুদ্ধ ইৰাণৰ বিৰুদ্ধে কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ কঁপিছে মধ্যপ্ৰাচ্য ড্ৰোন আৰু মিছাইলেৰে চলিছে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ ইৰাণৰ আৰু আমেৰিকাৰ সামৰিক ঘাটিত টাৰ্গেট কৰি ধাৰাবাহিক আক্ৰমণ ইপিনে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুন এয়াৰ ষ্ট্ৰাইক চিৰিজ আৰম্ভ কৰিছে ইৰাণৰ মিছাইল ছিষ্টেম বায়ু প্ৰতিৰক্ষা ঘাটি IRGC টাৰ্গেট কৰিছে আমেৰিকাৰ আৰু আমেৰিকাৰ যুদ্ধ বিমানে ধ্বংস কৰিছে প্ৰায় ক্ৰুজ মিছাইল আৰু আত্মঘাতী ড্ৰোন আৰু ইৰাণক সকলো ফালৰ পৰা শেষ কৰা হুংকাৰ আমেৰিকাৰ আক্ৰমণত কেইবাজনো ইৰাণীৰ মৃত্যু আৰু ইৰাণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আমেৰিকাই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব প্ৰবল বৃষ্টিপাত 26খনকৈ জিলাত হ'ব পাৰে ধুমুহা বৰষুণ আৰু তাক লৈ জাৰি কৰা হৈছে এলাৰ্ট হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দক্ষিণ শালমৰা মাইনকাছাৰ ধুবুৰী গোৱালপাৰা চিৰাঙত হাই এলাৰ্ট জাৰি কৰা হৈছে তালিকাত আপোনাৰ জিলাৰ নাম আছেনে যদি তালিকাত আপোনাৰ জিলাৰ নাম আছে নিশ্চয় আপোনাৰ জিলাত বৰ্তমান সময়ত বৰষুণৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট
কমেণ্ট কৰি জনাই দিব। বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰাত হাইলাইট জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ, দৰং, মৰিগাঁও, নগাঁৱত হ'ব প্ৰবল বৃষ্টিপাত। হোজাই, কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জতো হাইলাইট জাৰি কৰা হৈছে। গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াতো হাইলাইট জাৰি কৰা হৈছে। সতৰ্ক আৰু সাৱধানে থাকক ৰাজ্যবাসী। 17 জুলাইলৈকে হাইলাইট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সাৱধান হওক ৰাজ্যবাসী। যদি আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি বেয়া, কমেণ্ট কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুছলমানৰ পূৰ্বপুৰুষ আছিল হিন্দু হয়। আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আমাৰ সকলোৱে পূৰ্বপুৰুষ সনাতনী বুলি বৃহৎ মন্তব্য কৰিছে, কিন্তু কোনে এনেকুৱাকৈ বিস্ফোৰণ মন্তব্য কৰিছে? হিন্দুৰ পৰাহে মুছলমান হৈছে, আচলতে হিন্দুৰ পৰা মুছলমান হৈছে নেকি? শীঘ্ৰেই হিন্দু ৰাষ্ট্ৰ হ'ব কৈ আছে ভাৰতবৰ্ষ। হিন্দু ৰাষ্ট্ৰৰ কোনেও ভয় কৰাৰ প্ৰয়োজন নাই। বীৰত্ব আৰু পৰাক্ৰমৰ উদাহৰণ হিন্দু। ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু পূৰ্বপুৰুষ একেই বুলি মন্তব্য কৰিছে। এনেকুৱাকৈ উদ্ধত ভাষণ বাবা ৰামদেৱৰ। হয়, ৰামদেৱে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা। অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। PMGBK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলৰ। চহৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ সংকল্প গ্ৰহণ কৰিছে। সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি আৰু সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইক' এম্বুলেন্স। সংখ্যালঘু লোকক দিয়া হ'ব ই ৰিক্সা। সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন। সংখ্যালঘু লোকক এইসমূহ সুবিধা প্ৰদান কৰা হ'ব, কিন্তু এইসমূহ সুবিধাৰ বাবে কেনেকৈ আবেদন কৰিব? মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য। অসুস্থ ৰোগীকো আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য। সকলোৰ বাবে দক্ষতা আৰু বিকাশৰ প্ৰশিক্ষণ ঘোষণা কৰিছে আৰু সংকল্প পত্ৰ ঘোষণা কৰিছিল চৰকাৰে। আৰু সংকল্প পত্ৰত উল্লেখ কৰা প্ৰতিটো প্ৰতিশ্ৰুতি এতিয়া আখৰে আখৰে পালন কৰিব। সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন বিভাগক প্ৰায় ৭৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।